সুমন ৱাংচুকক মই ছাপোৰ্ট নকৰোঁ কিয় আপোনালোকৰ জানিবলৈ খুব ইচ্ছা আছে নহয়নে কিন্তু মই আপোনালোকক ক'ম যিজনে অৰ্চনা দত্ত তেওঁ মোক কমেণ্টটো কৰিছে তেওঁ কেনেকৈ ভাবি ল'লে যে ৰুণজুনে সুমন ৱাংচুক ছাপোৰ্ট কৰা নাই কাৰণটো কি বাৰু কিবা এটাতো নিশ্চয় ৰহস্য থাকিব লাগিব নহয় জানো হয়তো সেইটো কোনোবাই ফেক একাউণ্ট খুলি পেলাই তেনেকৈ দিছে ভাল ভাল কমেণ্টটো কৰে কিন্তু তেওঁ এইটো মোক দিছে যে আপুনি কিয় ছাপোৰ্ট কৰা নাই সেইটোহে কথা বুজি নাপালোঁ আপোনালোকক মই কওঁ শুনক মই ভাল কামক সদায় ছাপোৰ্ট কৰোঁ কিন্তু মই দালালক ছাপোৰ্ট নকৰোঁ বুজিছে অৰবিন্দ কেজৰিৱালকো ছাপোৰ্ট কৰিছিলোঁ নিজেও সেইবিলাকত আন্দোলন কৰিছিলোঁ অৰবিন্দ কেজৰিৱালৰ লগত মোৰ ফটোও আছে কিন্তু সেই ফটো মোৰ ফেচবুকতে তেনেকৈ থাকি গ'ল সেই ফেচবুকটো মৰা পৰাৰ কাৰণে থাকি গ'ল গম পাইছে নহয় গতিকে দালালকহে মই ছাপোৰ্ট নকৰোঁ কিন্তু যদি প্ৰকৃততে ভাল মানুহ হয় তেওঁলোকক মই সদায় ছাপোৰ্ট কৰোঁ আৰু বিশেষতে শিক্ষাৰ ক্ষেত্ৰত মই কাকো মানে হেমাহি নকৰোঁ মানে কাকো মই ডাউন দিবলৈ নাচাওঁ সদায় ওপৰলৈ উঠাবলৈহে চাওঁ এইখিনি হ'ল মোৰ কথা বা সেই মোৰ কমেণ্টটো এতিয়া দিল্লীত যন্তৰ মন্তৰ আজি হ'ল 20 তাৰিখ আৰু 20 তাৰিখে তেওঁলোকে পদযাত্ৰা আৰম্ভ কৰিব নহয় জানো আৰু বহুতো গৈছে আমাৰ ইয়াৰ পৰাও বহুত গৈছে বহুত দল সংগঠনৰ মানুহ গৈছে দেখিছোঁ একদম সমুজ্জ্বল ভট্টাচাৰ্যৰ পৰা আদি কৰি লুইনজ্যোতি গগৈলৈকে এতিয়া তোমালোক আন্দোলন কৰিবলৈ গৈছা নে তোমালোকে ফেশ্বন শ্ব' দিবলৈ গৈছা নে তোমালোক সাংবাদিক হ'বলৈ গৈছা নেকি তোমালোকে আন্দোলনত গৈছা আন্দোলনৰ হৈ পেলাই তোমালোকে দেখুওৱা যে আমি এয়া আন্দোলন কৰিছোঁ তোমালোকৰ সেই কেমেৰাটো লৈ ফেশ্বন শ্ব' দেখাই টেং টেঙাই মাতি থাকিলে সেইবিলাকত আমি প্ৰশ্ৰয় নিদিওঁ কাৰণ তোমালোক নিজকে নিজে কি হ'বলৈ গৈছা ফেমাছ হ'বলৈ গৈছা আমাক তেনেকুৱা নালাগে আমাক কেছটো সমাধান হ'ব লাগে সেইটোহে আমি চাওঁ হয়নে নহয় গতিকে মই তেনেকুৱা দালাল পাৰ্টিক মই কেতিয়াও ছাপোৰ্ট নকৰোঁ বুজি পাইছে নহয় সুমন ৱাংচুক মই ছাপোৰ্ট নকৰা নহয় যদি তেওঁ দালাল হয় যদি প্ৰমাণ হয় তেওঁ দালাল তেতিয়াহ'লে কিন্তু মই ছাপোৰ্ট নকৰোঁ মই মানুহজনী হ'লোঁ তেনেকুৱা মই কাৰো খাই বৈ থকা নাই আৰু মই কাকো মানে কি কাৰো ভৰিৰ তলত মই পৰি থাকিবলৈও নাই কিছুমান আছে দুমুখীয়া তেওঁলোকে কি কৰে জানে উচতাই জোল খায় মোক উচতাই দিব যে তই এনেকুৱা কৰ বুলি কয় কোৱাৰ পিছত মই যেতিয়া লাগিম তেওঁলোকো কিন্তু বেয়া তেওঁলোকৰ লগত যেতিয়া কিন্তু বেয়া হয় তেতিয়া একদম মোক কাণ গেলাই দিয়ে এইটো নহয় ৰুণজুন মানে যিকোনো প্ৰকাৰে মই ভিডিঅ' এটা প্ৰস্তুত কৰি দিব লাগে তাৰপিছত দেখোন দেখিবা এওঁলোকে দেখোন তলে আকৌ তেওঁলোকৰ ফেচবুকতে হওক বা ক'বাতে হওক তেওঁলোকক দেখিবা তেওঁলোকে ছাপোৰ্ট কৰি আছে মানে মই বেয়া হৈ আছোঁ তেওঁলোকে ছাপোৰ্ট কৰি আছে তোমালোকৰ কিবা স্বাৰ্থ আছে তোমালোক ভাল হৈ থাকা মোৰ কোনো স্বাৰ্থ নাই গম পাইছে নহয় মোৰ কোনো স্বাৰ্থ নাই গতিকে মোৰ সেইবিলাক নাই মই যিটো হওক মই সেইটোহে ক'ম মানুহ আজিকালি তেনেকুৱা উচতাই জোল খোৱাৰ লোকক উচতাই দিব আৰু তেওঁলোকে সুবিধা ল'ব এতিয়া সেইকাৰণে মই কৈছোঁ যিসকল আমাৰ ইয়াৰ পৰা গৈছে তেওঁলোকক দেখিছোঁ বা আন্দোলন সেইবিলাক নাই আমিও আগতে আন্দোলন কৰিছোঁ চচলত আজিও আন্দোলন আছে তাত আমি পাইছোঁ দিছে গ্ৰুপতো দিছে বা হেৰিও কৰিছে কিন্তু মই যোৱা নাই কিয় যোৱা নাই জানেনে কাৰণ এইবিলাক মই কৈছোঁ নহয় বহুত কৰিলোঁ আৰু মোৰ এইবিলাক এতিয়া মানে কিবা লাগিলে শুনক না মই আজি আপোনালোকক কৈছোঁ শুনক কিহৰ কাৰণে মইনো এইটো মানে বাদ দিলোঁ যেতিয়া মানুহক ভালৰ অৱস্থাত নালাগে নহয় জানো যেতিয়া মানুহৰ বিপদ হয় কিবা মানে খেৰ কুটাডালকো তেতিয়া মানুহে কি হয় বিপদত পৰিলে সঁহাৰি মানে হ'বলৈ সেইডালকে মানে আশ্ৰয় হিচাপে গ্ৰহণ কৰে কিন্তু মোৰ ক্ষেত্ৰত সেইটো নকৰিলে কাৰণ কি আছিলে জানে তেতিয়া ইলেকশ্যন আছিলে মোৰ ওচৰলৈ আহিলে বা মোৰ লগত যদি লাগি থাকে তেতিয়া তেওঁলোকে কমিশ্যনটো নাপাব চান্দাটো উঠাব নোৱাৰিব গতিকে কি হ'ল তেওঁলোকে এলাগি কৰিছিলে এনে মোৰ কিছুমান সতীৰ্থ গৈছে দেই তেওঁলোকে মোক বহুখিনি সহায় কৰিছে ছাপোৰ্ট কৰিছে আৰু কোনো দিনাখনে মই মেডিকেলত মানে থাকি নোপোৱা মানুহজনী যেতিয়া ৰাতি 12টা-1টা বজাত হঠাৎ তেনেকুৱা এটা হয় মই কি কৰিম কি নকৰিম তেনেকুৱা জানো নালাগে বাৰু কওকচোন গতিকে সেইটো সময়ত মই এনেকুৱা এটা তিতা অভিজ্ঞতা পালোঁ মোৰ সকলো মেছেজ হওক বা স্ক্ৰীনশ্বট হওক যোনে মোক যি মেছেজ দিছিলে সকলোখিনি মোৰ তাত মজুত আছে কিন্তু
বহু কথা চালি জাৰি চাই মই কিছুমান মুখ নুখোলোঁ আৰু সেইটো হেৰিও নহয় বোলে আগতে এনেকৈ আছিলে এতিয়া এনেকুৱা হ'ল মানে আপুনি সুবিধাবাদী এনেকৈও কিছুমানে ক'ব পাৰে, সেইটো তেওঁলোকৰ কথা। কিন্তু মই কাৰোৰ পৰা কিন্তু সুবিধা গ্ৰহণ কৰা নাই, মোৰ পৰাহে কিন্তু বহু লোকে সুবিধা গ্ৰহণ কৰিছে বহু ক্ষেত্ৰত। মই সিমানেই ক'লোঁ আৰু সেইবিলাক ক'ত কেনেকৈ কি দিছিলোঁ সকলোখিনি কিন্তু মোৰ স্ক্ৰীনশ্বট আছে। গতিকে খাই পাত ফলা কিছুমান মানুহৰ লগত মই এইবিলাক কাম কেতিয়াও নকৰোঁ। আৰু আপোনালোকক কৈছোঁ দেই, বহুখিনি কথা ক'বলৈ মন যায়, কিন্তু তাৰ মাজতো বহুখিনি কথা কৈছোঁ। যেতিয়া নেকি মোৰ বিপদ হৈছিলে সেই সময়ত আপোনালোকে বিশ্বাস কৰিবনে, মোৰ যিটো ল'ৰাৰ এক্সিডেণ্ট হৈছিলে সেই ল'ৰাটোৰ মানে কি কয় মালিকৰ পত্নীগৰাকী একদম, মই তেতিয়া ভিডিঅ' দিছিলোঁ আপোনালোকক। মই এতিয়াও কওঁ, তেওঁলোকে এতিয়াও ল'ৰাটো ইমানখিনি হৈ গৈছে যদিও তেওঁলোকে এৰি দিয়া নাই। কিয় এৰি দিয়া নাই বাৰু? নিশ্চয় কিবা এটা গুণ আছে। মই যেনেকুৱা মোৰ ল'ৰা ছোৱালীও তেনেকুৱা, কাকো অন্যায় কৰিবলৈ নিবিচাৰে, কাৰো পৰা ঠগি মগি নাখায়, সিমানখিনিয়ে ক'লোঁ। কিন্তু সেই ল'ৰাটোক তেওঁলোকে এৰি দিয়া নাই। আৰু মোৰ ওচৰত কিন্তু আমাৰ এই শিয়াল যাক কি হৈছে জানেনে, মুখামুখি হ'বলৈ মোৰ লগত সাহস হোৱা নাই। কেনেকৈ সাহস হ'ব? যেতিয়া সেই মোৰ বিপদ হৈছিলে সেই সময়ত সেইবিলাকক আকৌ মই পেণ্টলৈকে কিনি দিছিলোঁ। আন্দোলন যেতিয়া কৰিছিলোঁ শিলখাকুত, মই কৈ দিওঁ শুনক, খুব মানে খং উঠিছে। যেতিয়া আন্দোলন কৰিছিলোঁ এইবিলাক আন্দোলন, তেতিয়া কি হৈছিলে জানে, পুলিচে খুব গুৰুলকৈ পিটি পেলাই পিন্ধিবলৈ পেণ্ট নাইকিয়া কৰি দিছিলে। তেতিয়া আকৌ শ্বপিং মলত গৈ পেলাই মোৰ পৰাহে কিন্তু মেছেজ আছে এতিয়াও, মই দিছিলোঁ সেই পইচা, গম পাইছে। কিন্তু তেওঁলোকে আকৌ কি কৰিলে, মোক খবৰ এটা নল'লে। মানুহে কি কৰিছিলে, তেওঁলোকক মানে কৈছে যে ৰুণজুণৰ এনেকুৱা হৈছে, খবৰ এটা লওক, কিন্তু তেওঁলোকে মোৰ খবৰ এটা নল'লে। আৰু কি কৰিছে জানে, ধৰক মেডিকেলৰ পৰা আনিলোঁ নে নাই জানো, তেনেকুৱাতে মানে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত ভোজ পাতিছে, কাজিৰঙাত ভোজ পাতিছে, আৰু সেই ভোজলৈ মোক নিমন্ত্ৰণ কৰিছে। এনেকুৱাকৈ চুট উঠিছিলে, যদি ওচৰত পালোঁ হয় মই ডাঙৰ সৰু নাবাচিলোঁ হয়, কিন্তু একদম ঠাচ লগালোঁ হয়। লগে লগে মই সেই ল'ৰাটোৰ ফটো এখন দি মই কৈছোঁ, কি থাৰ্ড ক্লাছ কথা ক'বলৈ আহিছে, মোক খবৰ এটা কৰিবলৈ তোৰ সময় নহ'ল। কিন্তু কি হৈছে, মোক ভোজলৈ নিমন্ত্ৰণ কৰিছে। মই মাছ মাংস খাই নোপোৱা মানুহ যে, মোক নিমন্ত্ৰণ কৰিছে। আৰু আপোনালোকক কিবা ক'ব লাগিব নেকি? আৰু মই কি এই দালালবিলাকৰ লগত মই কি আন্দোলনত ছাপোৰ্ট কৰিব লাগে নেকি? আন্দোলনত ছাপোৰ্ট নকৰা কাৰণ সেয়াই, মোক টকা পইচা দি সহায় কৰিব নালাগে। কিন্তু মোৰ লগৰ ক'ব লাগিব দেই, মোৰ লগৰ 3জনে কিন্তু যি পাৰে তেওঁলোকে মোক সহায় কৰিছে। মই আপোনালোকক কৈ দিছোঁ, মমিৰাই চৌধুৰী, বঙাইগাঁৱৰ মিনু শইকীয়া আমাৰ কৃষক মুক্তিৰ, আৰু এজন আছিলে সৌৰভ, সি কিন্তু গম নাপায় দেই, সৌৰভ কি আছিলে পাহৰিলে, সৌৰভ কি পাহৰি গৈছোঁ দেই মই তাৰ, কিন্তু নামটো মই পাহৰিয়ে গৈছোঁ। একদম চৰি দেই, তুমি মোৰ ভিডিঅ'টো চাই আছা যদিও মানে খুব খং উঠিছে আৰু খুব আৱেগত মই কথাখিনি কৈছোঁ। আৰু যেতিয়া নেকি আজি আকৌ দিছে সচলত প্ৰতিবাদ হ'ব, সেইবিলাকত মই যাম, মই ঘেণ্টাও নাযাওঁ। আৰু এইবিলাক মই দালালৰ লগত কেতিয়াও মোৰ কম্প্ৰমাইজ নহ'ব। মই নিজেও দালাল নহয়, আৰু মই লোকে দালাল কৰিলেও মই দেখিব নোৱাৰোঁ। আপোনালোকে বিশ্বাস কৰিবনে, আগতে ইমান মানুহ হিলদল ভাঙি সকলো আন্দোলনতেই হওক বা প্ৰতিবাদ ক'ৰবাত কিবা কৰিবলৈ হ'লে, এতিয়াহে বাৰু সচলত প্ৰতিবাদ কৰিবলৈ দিছে। আগতেতো ৰাজপথত যাওঁ নহয় জানো, মানুহ হিলদল ভাঙি যায়। কিন্তু আজিৰ পৰা 7-8 বছৰ হৈ গ'ল, কোনো মানুহ নাযায়, বাহিৰৰ পৰা মানুহ আনিবলগীয়া হয়। কিয় হয় বাৰু? কাৰণ দালালৰ মুখখন খোল খাইছে, তেওঁলোকে গম পায়। কিন্তু আমি অন্ধ হৈ আছিলোঁ কাৰণে মই যাওঁ। 4-5খন গাঁৱৰ ভিতৰত এজন ল'ৰা আছে, ল'ৰা নহয় বাৰু, তেওঁ বিবাহিত, প্ৰভাত চেতিয়া বুলি, আৰু এফালৰ পৰা মই আৰু মিনু শইকীয়া। তাৰ বাদে গুৱাহাটীৰ মানুহক আপোনালোকে দেখিবলৈ নাপায়। পাব কেনেকৈ জানেনে? অহা যোৱাৰ খৰচ দিব লাগিব, কিন্তু আমাক আকৌ অহা যোৱা খৰচ দিব নালাগে, আমিহে পকেটৰ পৰা দিব লাগিব। এই পেণ্ডেলৰ খৰচ দেচোন ইমান টকা, এই আপুনি বুট মগুখিনি দিব নহয়, আজি শ্বহীদ দিৱস আছে, এনেকুৱা। কাৰণ আমি কাৰো ওচৰত হাত পাতি পোৱা নাই, গম পাইছে নহয়। এইখিনিয়ে ক'লোঁ।
গতিকে বন্ধু বান্ধৱীসকল ছাপোৰ্ট কৰা নকৰা আপোনালোকক মই সকলোখিনি কৈ দিলোঁ কিয় মই ছাপোৰ্ট নকৰোঁ। ভাল কামত মই ছাপোৰ্ট কৰিম। মই এইটোৰ দ্বাৰা এইটোৱে কৈছোঁ যে সুমন ৱাংচক তেওঁক আমি ছাপোৰ্ট কৰোঁ। যদি তেওঁ দালাল হয়, তেওঁ যদি সেই যিবিলাক নিউজ তেওঁৰ ওপৰত ওলাই আছে সেইখিনি যদি হয়, তেতিয়াহ'লে কিন্তু ছাপোৰ্ট নকৰোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত সদায় কিন্তু ছাপোৰ্ট কৰিম। আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।